কি কম আৰু ওলাইছে এতিয়া। আপোনালোকৰ ভয়ে ভয়ে কামত ভয়তে কাম কৰি আছো আৰু ইমান জংঘল হৈ গৈছে বাগানত কি কৰিম আৰু বন বিভাগে আজি তেওঁলোকৰ দায়িত্ব পালন কৰিছে, ডিউটি দিছে। ডিউটিটো দিবই লাগে, ইয়াত কাম হৈ আছে যেতিয়া। আপোনালোক কেতিয়া আহিছিলে? 8টা বজাত আহিছো। কেইটা বজাত থাকিব? 4টাত। কোন সময়লৈকে বন বিভাগৰ মানুহ থাকিব? থাকিব লাগিব। আপোনালোকৰ ভয় হয়? তো ভয় লাগে। যোৱা বছৰতো এজন মানুহ মাৰিছিলে। মাৰিছিলে, দুটাহে মাৰিছিলে। তো এটাতো বাচিলে, তাৰপিছত এটা খাই দিলে। এইবাৰ কি কৰিব? চৰকাৰক কি অনুৰোধ কৰিব? চৰকাৰক আৰু কি ক'ম? বাকীটা লৈ যাব লাগিব। তো লৈ যাব লাগিব। তেতিয়াই আমি কাম কৰিব পাৰিম ইয়াত। কাম নকৰিলেতো আপোনালোকে তো ক'ত চলিব? আমাৰ বাগানতে আৰু খেতি হয়। বাগানত কাম কৰিলে আমি চলিব পাৰিম, ল'ৰা ছোৱালী পঢ়াব পাৰিম। সেইটোৱে আৰু। হয় হয়, যোৱাকালি ইয়াত বাঘ আচলতে 2টা বাঘ ওলাইছিলে। 2টা বাঘ ওলাই পেলাই আমাৰ ইয়াতে সংৰক্ষিত বনাঞ্চলৰ কাষতে এজনী মাইকী গৰু নিধন কৰিলে। সেই নিধনৰ কৰাৰ লগে লগে আমি ইয়াত আহি মানে যিটো আমাৰ টহলদাৰী ব্যৱস্থা কৰি আছো। আজিও আমি পুনৰ টহলদাৰী কৰিব আহিছো, যাতে বাঘটো জনাঞ্চললৈ নাহে, জনাঞ্চল ৰাইজৰ ক্ষতি নহয়। আৰু ইয়াতে শ্ৰমিকসকলেও পাত ছিঙি আছে, এই শ্ৰমিকসকলৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব আমাৰ। গতিকে আমি যিমান পাৰোঁ অহৰহ চেষ্টা কৰি আছো, যাতে জনাঞ্চল মানে শ্ৰমিকসকল বা অন্যান্য মানুহসকলক ইয়াত অন্যায় নকৰে। হয় হয়, সেইটো ৰাইজলৈ আমাৰ বিনম্ৰ অনুৰোধ। আচলতে ৰাইজ নিজে সতৰ্ক হ'ব লাগিব। যিমানেই মানে ইয়াত প্ৰশাসনৰ ফালৰ পৰা বা আমি যিমান সতৰ্ক নহওঁ বা যিমান টহলদাৰী নকৰোঁ, তথাপি ৰাইজ নিজে সতৰ্ক হ'ব লাগিব, নিজে সজাগ হ'ব লাগিব, যাতে বিনা কাৰণত এই ৰাস্তাত দিনৰ 2 বজাৰ পৰা পিছদিনা ৰাতিপুৱা 9 বজালৈকে অহা যোৱা নকৰে। আৰু ৰাইজে যি শ্ৰমিকসকলো আছে, শ্ৰমিকসকলেও আচলতে নিজেই সজাগ হৈ নিজৰ কৰ্তব্য কৰি পালন কৰিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।